যেহেতু আপোনালোকে গম পাইছে যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিখনৰ ফাইনেল যোনখন লিষ্ট হয় বা ফাইনেল যিসকল হিতাধিকাৰী হয় তেখেতলোকৰ নামসমূহ প্ৰকাশ পালে আৰু আপোনাৰ নামটো তাত আছে নাই আপুনি কেনেদৰে গম পাব আৰু যদি আপোনাৰ নাম এই ২৫,০০০ যি ২৫,২38 গৰাকী ব্যক্তিক এই আঁচনিখনৰ অন্তৰ্ভুক্ত কৰিছে সেইসকলৰ ভিতৰত আপোনাৰ নামটো আছে নাই আপুনি কেনেদৰে গম পাব আৰু যদি আপোনাৰ নাম সেই লিষ্টখনত বা সেইসকলৰ ভিতৰত নাই তেনেহ'লে আপুনি কি কৰিব লাগিব বা নতুন এপ্লিকেশ্যন প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হ'ব বা আপুনি যদি টকাটো পাব আপোনাৰ ট্ৰেইনিং কেতিয়া হ'ব আপুনি পইচা কেতিয়া ঘূৰাই দিব লাগিব এই CM টিপুলে বা মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ গোটেই সম্পূৰ্ণ তথ্যখিনি লৈ আজিৰ ভিডিঅ'টো নমস্কাৰ অসমবাসী ৰাইজ মই ৰূপম গগৈ আৰু আপোনালোকে চাই আছে অৰুণোদয় অসম যেহেতু আপোনালোকে গম পাইছে যে মুখ্যমন্ত্ৰী মহোদয়ে প্ৰেছ কনফাৰেন্স যোগে জনাইছে যে বা সাক্ষাৎকাৰত জনাইছে যে টোটেল ২৫,২38 জন হিতাধিকাৰীক বা ৩৮ জন যুৱক যুৱতীক মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ অধীনত মানে এই ফাৰ্ষ্ট ফেজত দিয়া হৈছে আৰু সেকেন্ড ফেজত 75,000 আৰু দিয়া হ'ব বা ৭৫,০০০ দিয়া হ'ব এই সেকেন্ড ফেজৰ এপ্লিকেশ্যনো আপোনাৰ ৰিসেন্টলি অলপ দিন পাছত আৰম্ভ হ'ব এতিয়া কথা হ'ল কোনসকলে পাইছে আপোনালোকে কেনেদৰে গম পাব চাওক আপোনালোকে মোৰ স্ক্ৰীনত এটা মেছেজ দেখি পাই আছে মই এটা স্ক্ৰীন ৰেকৰ্ডিং আপোনালোকক দেখাইছো ইয়াতে চাওক এনেদৰে যদি আপোনালৈ মেছেজ আহিছে যে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা বা আত্মনিৰ্ভৰ অসমৰ ফালৰ পৰা বা ইয়াতো ইটিটো বা ৰিগাৰ্ডছত আপোনাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নামে লিখা আছে সব মুখ্যমন্ত্ৰীৰ ফালৰ পৰা আপোনাৰ যদি এনেদৰে যদি এটা ওয়েলকাম মেছেজ আহিছে যে আপুনি সিলেক্টেড হৈছে আপোনাৰ ডিস্ট্ৰিক্ট পৰ্যায়ত আপোনাৰ 3 দিনৰ এটা ট্ৰেইনিং দিয়া হ'ব আপোনাক তেনেহ'লে আপুনি গম পাব যে আপুনি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমত সিলেক্ট হৈছে আৰু যিসকলে নাই পোৱা হয়তো কাৰোবাৰ আগত আহিছে কাৰোবাৰ পাছত আহিছে আপোনালোকে দুদিনমান ৱেট কৰক আৰু যিসকলে নাই পোৱা আপোনালোকে কি কৰিব মই এইখিনি পাছত কৈ আছোঁ কিন্তু প্ৰথমতে মই কৈ লওঁ যিসকলৰ নাম আহিছে আপোনালোকে কি কৰিব লাগিব যদি আপোনালোকে এই মেছেজটো পাইছে তেনেহ'লে আপোনালোক প্ৰিপেয়াৰ হওক কাৰণ আপোনালোকৰ অক্টোবৰত 3 দিনৰ এটা ট্ৰেইনিং হ'ব যোনটো হ'ব আপোনালোকৰ ডিস্ট্ৰিক্ট সদৰত হ'ব মানে আপোনাৰ ডিস্ট্ৰিক্টতে হ'ব কিন্তু সদৰত হ'ব আৰু সেই ট্ৰেইনিংটো আপোনালোকে এটেন্ড কৰিব লাগিব হেতু এটা প্ৰাৰম্ভিক ট্ৰেইনিং হয় আৰু ইয়াৰ পাছত বেলেগ আপোনালোকক ট্ৰেইনিং দিয়া হ'বও পাৰে হেতু মই এতিয়ালৈকে সিওৰ নহয় হেতু প্ৰাৰম্ভিক ট্ৰেইনিং কৈছে সো হেতু দিয়া হ'ব তাৰ পাছত 3 নৱেম্বৰ তাৰিখত তেখেতলোকে মানে চৰকাৰৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে আপোনালোকক যোনটো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ 2 লাখ টকা হেতু আপোনালোকৰ মাজত বিতৰণ কৰা হ'ব বা আনুষ্ঠানিকভাৱে প্ৰথম উদ্বোধন কৰিব তাৰ পাছত প্ৰত্যেকৰে একাউণ্টত হেতু সোমাব যিসকল সিলেক্টেড হয় আৰু এইখিনিতে এটা কথা মনত ৰাখিব সেই 3 নৱেম্বৰ দিনটো আপোনালোকে মনত ৰাখিব আৰু যিসকলে মানে এপ্লাই কৰিছিলে ধৰি লওক নাপালে তেখেতলোকে কি কৰিব লাগিব মই জনাম আপোনালোকক আৰু 3 নৱেম্বৰৰ নিখাৰ ভাগলৈ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম যোনটো CM টিপুলে পোৰ্টেল হয় হেতু পুনৰ ওপেন ৰেজিষ্ট্ৰেচনৰ কাৰণে আৰু এপ্লিকেশ্যনৰ কাৰণে ওপেন কৰি দিয়া হ'ব মানে নতুন যিসকল আৰু ৭৫,০০০ টোটেল টাৰ্গেট আছিল 1 লাখ 1 লাখৰ ভিতৰত এতিয়া ২৫,২38 গৰাকীক দিছে সো এতিয়া বাকি ৭৫,০০০ৰ বাবে এপ্লিকেশ্যন এই 3 নৱেম্বৰৰ গধূলিৰ পৰাই ষ্টাৰ্ট হ'ব আৰু সেম একে প্ৰসেস হ'ব এই বছৰ যোনটো প্ৰসেস হৈছিল এতিয়া এইখিনিতে কথা আহিলে যে যিসকলে এবাৰ এপ্লাই কৰিছিলে কমসে কম ফাইনেল এপ্লিকেশ্যন 1,05,000 মান নিবনুৱা যুৱক যুৱতীয়ে দাখিল কৰিছিলে আৰু তাৰ ভিতৰত ২৫,২38 খন সিলেক্ট হৈছে হয় নাই বাকি 75,000 টো পেন্ডিং পৰি গ'ল বা তেখেতলোকেতো নাপালে তেখেতলোকৰ ৰি-এপ্লাই কৰিব লাগিব নি হেতু তেতিয়াহে গম পোৱা যাব যেতিয়া এপ্লিকেশ্যন পোৰ্টেলটো খুল খাব যে তেখেতলোকে ৰি-এপ্লাই কৰিব লাগিব নে একেখন এপ্লিকেশ্যনকে আকৌ তেখেতলোকে ফৰৱাৰ্ড কৰিব লাগিব সো আপোনালোকে এইখিনি যিসকলে নাই পোৱা তেখেতলোকে আপোনালোকে সতৰ্ক থাকিব যাতে আপোনালোকে টাইমলি এপ্লিকেশ্যনখিনি সাবমিট কৰিব পাৰে আৰু যিসকলে প্ৰথমবাৰৰ বাবে মোৰ চেনেলত এই ভিডিঅ'টো চাই আছে তেখেতলোকক কওঁ আৰু যদি আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম যদি আগৰবাৰ যদি এপ্লাই নকৰিলে যোৱা বছৰ তেনেহ'লে এইবাৰ 3 নৱেম্বৰ দিনটো আপোনালোকে মনত ৰাখিব আৰু সেইদিনাখনে আপোনালোকে আবেদন কৰিব কাৰণ ব্যৱসায়ৰ বাবে এখন ভাল আঁচনি হয় কিয়নো ইয়াৰ বাকি কথাখিনি মই কৈ দিছোঁ যে টকাটো কেনেদৰে ঘূৰাব লগা হয় ইয়াত সম্পূৰ্ণ 2 লাখ টকাৰ ভিতৰত 1 লাখ টকা সম্পূৰ্ণ আপোনাৰ বাবে ফ্ৰী হয় আৰু যোনটো বাকি 1 লাখ টকা সেই 1 লাখ টকাটো আপুনি 5 বছৰৰ পাছত কিস্তি হিচাপে ঘূৰাব লাগিব তাকো উইদাউট ইন্টাৰেষ্ট আপুনি তাত 1 টকাও গভৰ্ণমেণ্টক বা বেংকক ইন্টাৰেষ্ট দিব নালাগে অনলি কেপিটেল
1 লাখৰ 1 লাখটো ফ্ৰী হয়, বাকী 1 লাখ টকাটো আপুনি 5 বছৰৰ পাছত আপুনি যোনদিনাখন পাইছে ধৰি লওক 3 নৱেম্বৰত পাইছে, তাৰ পৰা আপোনালোকৰ নেক্সট মানে 5 বছৰৰ পাছত সেই 4 নৱেম্বৰৰ পৰা আপুনি টকাটো কিস্তি হিচাপত ঘূৰাব লাগিব। আৰু বিষয়বস্তুখিনি ইমানেই, যোনটো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ বিষয়ে আপোনালোকে বহুতে মোক কমেণ্ট কৰি আছিলে, ফোন কৰি আছিলে বা হোৱাটছআপ কৰিছিলে। আপোনালোকক আপডেটটো দি দিলোঁ। যদি আপোনালোকৰ মেছেজ আহিছে তেনেহ'লে আপোনালোকে ৰেডি হওক, আৰু যিসকলে নাপালে আপোনালোকে একো দুখ কৰিবৰ প্ৰয়োজন নাই, কিয়নো নেক্সট ফেজটোতো আহি আছে 75,000ক তেতিয়া চিলেক্ট কৰিব। চ' সেই 75,000ৰ ভিতৰত আপোনালোকে ভালদৰে ইণ্টাৰভিউ দি ভালদৰে ফৰ্ম ফিল আপ কৰি আপোনালোকে পাবলৈ চাওক। আৰু যিসকলে মোৰ ভিডিঅ' চাই এপ্লাই কৰিছিলে তাত যদি কোনোবাই এই মেছেজটো পাইছে তেনেহ'লে নিশ্চয় কমেণ্ট কৰিবলৈ নাপাহৰিব, জনাব, জানিব পালে মোৰ ভাল লাগিব। বাৰু আজিৰ ভিডিঅ'টো ইমানেই, পুনৰ লগ পাম অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে। আজিলৈ আহোঁ, ধন্যবাদ। জয় আই অসম।